बेटा दियो नहीं ये कौन पानी पुआ होने सबे ফকলি তুমি এটা কাম কৰাচোন এই তাপা এই হাফ লিটাৰ পানী বটল আছে তাত মই ভৰাই থৈছো ন মোক দিয়া দুটা লৈ আনো এটা বেগেনা খায় এ পাপৰিয়ে মাংস নাখাই যে বয় একেবাৰে ঘৰুৱা ইয়াত কোনো কৃত্ৰিমতা নাই আৰু এনেকৈ আমি হানি পুটুকি ৰবাব টেঙাৰ খোৱা মজাই বেলেগ আকৌ কলপাতত লৈ তাতে বিহ জলকীয়া দুটামান যদি ভুহাৰি দিব পাৰি উফ নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে আৰু একদম আজি একে সম্পূৰ্ণ ঘৰুৱা ড্ৰেছত মানে গাটো বেয়া একদম ঠাণ্ডাও লাগি আছে মানে এইখিনি ৰাস চলি আছে টোপনি খতি ৰাতিপুৱা অহা যিহেতু গতিকে একদম মুখ চুখ চাওকচোন কিবা হেতা পৰি গৈছেগৈ বাৰু যি নহওক আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মানে কি হ'ল আজি ভাবিলোঁ ঘৰতে খানা এটা খাওঁ মানে খুৰাহঁতৰ ল'ৰা ছোৱালী দুটা সিহঁতেও কৈ আছে আৰু খুৰা খুৰীও আৰু আমি ঘৰত তিনিটাহে আছোঁ এতিয়া বৰ্তমান আজি যিহেতু ঘৰতে আছোঁ গতিকে ভাবিলোঁ সিহঁতে বোলে গাড়ী পাৰ্টি খায় দুইখন গাড়ী পাৰ্টি দেই এখনো নহয় তাৰপিছত এতিয়া মানে এওঁক বজাৰলৈ পঠিয়াই দিলোঁ আৰু এয়া বজাৰৰ পৰা আনিলে কি আনিলা তুমি মই আনিলোঁ বিখ্যাত পহু মৰাত গাহৰি কাটে আজিকালি পহু নাই তাৰপৰা আনিলোঁ গাহৰি লৈ আনি এতিয়া যিহেতু গাহৰিটো খাবই লাগিব আমাৰ নিয়ম আছে কিন্তু মানে কি হয় আমাৰ পৰিয়ালৰ নিয়ম নাই মোৰ নিয়ম আছে গতিকে গাহৰিটো আনিলোঁ এতিয়া লাই পাতৰ লগত ভাবিলোঁ চেষ্টা চলাওঁ পাপৰিটো নাখায় আৰু তেওঁৰ কাৰণে মাছৰুম আনি থৈছোঁ ত' এই হ'ব পাৰ্টিটো হ'ব পাৰ্টি খাম আৰু ন এতিয়া পাৰ্টি লোৱা গাহৰি লোৱা গাহৰি লোৱা এই বৰটেঙা চৰটেঙা কিবা কিবি খালে ব্লগটোত দেখিব ঠিক আছে বাকী আৰু কিবা কিবি চলি আছে আপোনালোকক দেখাই থাকিম আজি দেই চাই থাকিব লাই পাত ছিঙিছে গাহৰি আনিব এইকেইটা পাইছে জিকা মাছৰ লগত খাব লাগিব দেউতা যে কেৰাহী দেখিছে এই কেৰাহীখন কিনিছোঁ ধেমাজিত কিনিছোঁ এতিয়া আমি আছোঁ নাওবৈচা ঘৰত এখন গুৱাহাটীলৈ যাব ঢালাই কেৰাহী কিছুমানে মাটি কেৰাহী বিভিন্ন নাম আছে আৰু কিন্তু এইখন কিনাৰ পিছত বহুত কষ্ট এটা আছে আমাৰ লখিমপুৰৰ ঘৰত ডাঙৰ এখন আছে অকণমানি এখন আছে ময়ে কিনিছিলোঁ কিন্তু কি কষ্ট কৰি দেউতাহঁতে ঠিক কৰিলে নাজানো এতিয়া 3 দিন ধৰি টেঙা সিজাই আছে দি আছে এতিয়া এই বাহিৰত পেলাই লৈছেহি এতিয়া ইয়াত বোলে গোবৰো সিজাই দিব লাগে সিজাই মেলি ৰূপ এটা আনিছে 4-5 দিন ট্ৰিটমেণ্ট কৰিব লাগিব বহুত কাম কৰাৰ পিছতহে এখন গুৱাহাটী ঘৰলৈ মানে আমাৰ বাকী কেৰাহীবোৰ আছে তাতে 9খনমান কেৰাহী আছে কিন্তু এনেকুৱা টাইপৰ নাই চ' এইখন কেৰাহী যে আমি লৈছোঁ এখন মানে তাতে হাঁহ বনাই খাম ছাগলী বনাই খাম 5টামান হ'লে ধুনীয়াকৈ হৈ যাব ধেমাজিত কিনিলোঁ ঢাকনিহঁতে কিনিছোঁ এতিয়া দেউতাই ট্ৰিটমেণ্ট কৰি এখন মালিচ কৰি আছে 6 দিনমান ট্ৰিটমেণ্ট চলিয়ে আছে আৰু কেইদিন চলে চাওঁ বাৰু এখন কেৰাহীৰ ওপৰত যা অভিজ্ঞ আছে ক'বচোন কিন্তু ইয়াত খানা বনালে বৰ মজা হয় যদি জুইত দিয়া যায় আৰু মজা এতিয়া আকৌ এখন কেৰাহী দেউতা ট্ৰিটমেণ্টটো আঁতৰিলে এতিয়া পাপৰি ট্ৰিটমেণ্ট চলি আছে ইয়াত ইটা লৈছে কিবা লৈছে মুঠতে মিহি কোৱাত চব লাগি আছে এখন তাৰপিছতহে মহানগৰ যাব ট্ৰিটমেণ্ট চলি আছে এতিয়া ইয়াতে ভাবিছোঁ মাংস অকণ বহনি কৰি দিলেহে আৰু ভাল হ'ব নেকি দেই এখন কেৰাহী ঢেৰ কাহিনী আছে জনাসকলে জানে বাৰু নজনাসকলৰ কাৰণেহে কৈছোঁ ইয়াত খোৱাটো যেনেকৈ পাব কষ্টও আছে বহুত এতিয়া কথা হ'ল আমি বৰটেঙা খাম আৰু কাটি আছে এতিয়া বোলে কলপাত এখন লাগে কলপাত লৈ মোৰ চৰ্দি লাগিছে আচলতে সেইকাৰণে তেনেকুৱা হৈছে বাটটো একে অৱস্থা নাই ঠাণ্ডা লাগি আগতে মানে কি হৈছিলে আমি সৰুতে আৰু মই পথাৰলৈ গৈ পাইছোঁ বাৰু সেই পথাৰলৈ এনেকুৱা টেঙা এটা লৈ যাওঁ আৰু টেঙাটো আলিত বহি পেলাই এনেকৈ মানে ৰ'দত খাইছিলোঁ ৰঙা টেঙা দুটা আছে এটা বগা এটা ৰঙাটো খাবলৈ টেষ্টি হয় বগাটোতকৈ তেনেকৈ খাইছিলোঁ আৰু এতিয়ানো সেই সুবিধাকণ ক'ত মিলিব আজি ভাবিছিলোঁ বোলো চাঞ্চতে
দান চাদাম মাৰোঁ আমাৰ আকৌ মেডাম আহিছে দেৰিকৈ আমাৰ মেডামে ক'বই নোৱাৰে গতিকে এতিয়া আমি খাই লওঁ দেই দেখুৱাই আছোঁ এয়া হৈছে বৰ টেঙা আৰু এয়া আমি খাবলৈ বহিছোঁ হোৱা নাই অৱশ্যে কাটিছেহে আমাৰ এখেত আকৌ এই ফুটগুদুলিহে আহিছে বৰটেঙা খোৱা সময় হৈছে একদম দুপৰীয়া আৰু পথাৰৰ মাজত আলিত এইফালে আমাৰ এইয়া পথাৰ আৰু সেই ধাননি পথাৰৰ মাজত আলিত বহি খাবলৈ পাব লাগে আচলতে তেতিয়া উপায় নাই আৰু সন্ধিয়া আহিছে সন্ধিয়াই খাব লাগিব এতিয়া মানে আমি কলপাত কাটিবলৈ গৈ আছোঁ ৰবাব টেঙা খাবলৈ কলপাত কাটিম অঁ বৰ হয় আমাৰ ফালে ৰবাব টেঙা বুলি কয় আকৌ অঁ যোৱা কলপাত কাটিলে চলো এইজনী হৈছে আমাৰ ধুনু মানে মোৰ খুৰাৰ শহুৰৰ ছোৱালী আৰু তাইয়ে বোলে বৌ টেঙা এটা আনিছোঁ খাবা নেকি তাইৰো লগ নাই ইফালে মইতো ভালেই পাওঁ আৰু দুয়োজনীয়ে এয়া কাল সন্ধ্যাখন এইবোৰ কৰি আছোঁ মানে তাই ধুনীয়াকৈ গুচাই আছে লগতে ময়ো বাৰু সহযোগ নিদিয়া নহয় এইখিনিতে আৰু এটা কথা জনাই থওঁ মানে গাঁৱৰ ঘৰত আছোঁ লখিমপুৰ নাওবৈচাত আৰু ইয়াত একদম সাধাৰণভাৱে এগৰাকী ঘৰত থকা গৃহিণী যেনেকৈ থাকে ঠিক তেনেকৈ থাকি মেলি এয়া আমি মানে মজা লৈ আছোঁ দেই ইয়াত আকৌ মানে চাদৰ মেখেলা বা বৰ ধুনীয়াকৈ থাকিব লাগিছিল তেনেকুৱা ধৰণৰ কোনো প্ৰশ্ন নাহে মানে ঘৰত যিহেতু আছোঁ আৰু এনেকৈ থাকোঁ সাধাৰণভাৱে গতিকে আপোনালোকে ভিডিঅ'টো চাই বেয়া নেপাব বা কোনো ধৰণৰ তেনেকুৱা মন্তব্য নিদিব কিয়নো ময়ো ধৰক অকণমান তেনেকুৱা ধৰণৰ মানে মন্তব্য পালে বেয়া লাগে যিহেতু ময়ো আপোনালোকৰ মাজৰে এগৰাকী ময়ো সদায় সেই গাঁৱলীয়া বোকা পানী মাটি সেইবোৰকে দেখুৱাই থাকি বেছি ভাল পাওঁ বাৰু যি নহওক কথা পাতি পাতি আমাৰ চাওকচোন ৰবাব টেঙা গুচোৱা হৈ গ'ল আৰু কলপাতটো ফুৰা মোৰ কথাকেইটা কওঁতেই জিভাৰ পানী ওলাইছে গম পাইছোঁ দিয়ক আপোনাৰো ওলাইছে বুলি বাৰু যি নহওক এয়া ধুনীয়াকৈ সানিছে ধুনুৱে এয়া আমাৰ দেউতা চিনি পায়ে সকলোৱে আৰু আমাৰ এইজনী গাখীৰ দি আছে দেই সেই কণমানিটো যে ইফালে দেখিছে যে এই কণমানিটো আমাৰ পোৱালি এই গাখীৰ দিয়ে এয়া দেউতাৰ ভাগত দুজনী গাই এইটো আমাৰ গোহালিটো দেই গোহালি আমাৰ লখিমপুৰৰ ঘৰৰ গোহালিটো এইটো বাৰীখন এইখন দেখিয়ে থাকে বিভিন্ন এনেকৈ এখন গাঁও পূৰা গাঁৱলীয়া টাইপৰ ৰাখিছোঁ এখন ঘৰ আমি এখন গাঁৱলীয়া টাইপত ঘৰ এখন ৰাখিছোঁ কাৰণ দুইখন ঘৰে ষ্টেণ্ডাৰ্ড হ'লে ভাল নালাগে দুইটা পৰিৱেশতে থাকিবলৈ মন যায় সেইকাৰণে এনেকৈ ৰাখিছোঁ আৰু এইবিলাক আমাৰ কুঁহিয়া লাগিছে কুঁহিয়া এইপিনে কল লাগি আছে কলৰ থোক দেখিছে নহয় এইটো কলৰ থোক লাগি আছে তাৰপৰা এয়া কুঁহিয়া এইপিনে পিছ পুখুৰী এটাও আছে ইয়া পুখুৰী আছে এদিন ভালকৈ হোম টুৰ এটা দি দিম নাওবৈচা ঘৰৰ পাপৰি হতুৱাই দিয়াই দিম এইটো পুখুৰী এটা আছে এনেকুৱা পৰিৱেশ কমলা যে দেখুৱাইছিলে এয়া কমলা এইটো পৰিৱেশ এয়া এই নেচাৰেল পৰিৱেশবিলাকে খুব ভাল পাওঁ আৰু এইখনে এটা হোম টুৰ দিম পিছত নাওবৈচা ঘৰখনৰ আমাৰ ইয়াতে দেউতা বা মা যিকোনো এজনহে থাকে কাৰণ তাতো থাকিব লাগে যে ইয়াত দানা দিছে দানা একদম দানা খাব এতিয়া এইয়া এনেকৈ সদায় সন্ধিয়া এই সন্ধিয়া পৰকণ খুব ভাল লাগে ন এয়া দানা পৰ্ব এইখন আকাশ সন্ধিয়াৰ আকাশ এইটো পৰিৱেশ ইয়াৰ মাদকতা বহুত বেলেগ এইটো আমাৰ ফকলি খুৰা ল'ৰা ই ৰাতি খানালে আমি যে লাইপাত গাহৰি দি খাম এইটো আয়োজনটো মানে বাহিৰত হ'ব এইটো কি আনিছ লাইপাত তই খেতি কৰা ন আয়া তই এতিয়া তোৰ নামটো কৈ দেখোন ৰাইজক জনাই দিছোঁ গীতাৰ্থ বৰুৱা আৰু ঘৰ ক'ত ঘৰ 2 নং কোৱাডাঙা 2 নং কোৱাডাঙাখন ক'ত অৱস্থিত 2 নং কোৱাডাঙাখন নাওবৈচা মানে লখিমপুৰ জিলা আৰু এইটো আমাৰ ভাইটি আমাৰ খুৰা ল'ৰা আৰু এয়া কলপাত ৰাতি খানালে মানে যিহেতু গাহৰিটো আমাৰ ভিতৰত মানে কাঁহীত খাবলৈ পাৰ্মিশ্যনটো নাই এয়া ই আনিছে আৰু এইজোপা আমাৰ জেতুকা চাওকচোন ডাঙৰ জেতুকা গছ এজোপা এয়া হৈ আছে জেতুকা তুমি যোৱা সোনকালে আহিবা এইটো জেতুকা
আৰু এটা বস্তু দেখাম এইখিনি আমৰ পুলি বহুত আমৰ পুলি আছে একদম ইয়াত দেখিছেনে পুৰা আমৰ পুলি এইখিনি এইপিনে দেউতাই খেতি কৰিছে এইটো পুখুৰীটো এইপিনে গোহালিটো আছে এইটো পিছত মানে ভাঙিলে মানে এইটো আৰু এটা বস্তু দেখাবলৈহে আনিছোঁ এতিয়া ৰাতি দেখে নে দেখে এইজোপা যে অমৰা গছ দম দম অমৰা লাগি আছে অমৰা লাগিছে তাৰপৰা এইজোপা জ্যেষ্ঠ মধু এতিয়া সন্ধিয়া হৈ গ'ল কাৰণে পিকচাৰটো কেনেকুৱা আহে জ্যেষ্ঠ মধু যে পাণত যে দিয়ে মিঠা পাণ জৰ্দা পাণ এইজোপা জ্যেষ্ঠ মধু গছ পবিত্ৰ বুলি মানুহ এজনে দিছিলে তেখেত ঢুকালে এতিয়া নাওবৈচাৰে আগতে নাৰ্চাৰী ব্যৱসায় কৰিছিলে খুব ভাল মানুহ আছিলে নাওবৈচা যিসকলে চিনি পাই চাগে এই তেখেতে মোক দিছিলে তেতিয়াৰ দিনতে 350 টকা লৈছিলে এটা পুলিত আৰু এতিয়া চাগে যথেষ্ট দাম বাঢ়িলে এজোপা জ্যেষ্ঠ মধু বহুত ডাঙৰ হৈছে আৰু লগতে নেমু চেমু লাগি আছে এইয়া নেমু দেখিছে নাই ধুনীয়া ধুনীয়া নেমু ওলমি আছে যে এইয়া নেমু ওলমি আছে এইয়া নেমু ওলমি আছে এইয়া পথাৰৰ কিনাৰতে এনেকৈ বিভিন্ন লাগি আছে ডাঙৰ নেমু আছে এইখন ডাঙৰ নেমু আছে সবিশেষ বেলেগ এদিন দেখাম ভিডিঅ'টো নহ'লে দীঘল হৈ যাব আৰু কিছু আপোনালোকে দেখুৱাব আছে চাই থাকিব গোটেই বাৰীখন দেখুৱাৰ পিছত অৱশ্যে ৰাতিও হ'লগৈ আৰু ভাত বনোৱা আপোনালোকক ভিডিঅ' দিব নোৱাৰিলোঁ কিয়নো ভাত বনাই থাকোঁতে বাৰে বাৰে কাৰেণ্টটো অহা যোৱা কৰি আছিল আৰু মই আগতেও কৈছোঁ মই বৰ পাহৰি থাকোঁ ভিডিঅ' বনালে সেইকাৰণে একেবাৰে খোৱা জেগাৰ পৰাই আৰু বোলো ভিডিঅ'টো দিওঁ এয়া অৱশ্যে গাহৰি মাংস আৰু আজি বেয়া লাগি আছে মনটো প্ৰথমবাৰ মা নাই আমাৰ লগত এনেকুৱা খানা যিহেতু খুৰাহঁতৰ পৰিয়ালটো আৰু মই মা মানে বাবাটো আৰু দেউতা আৰু খুৰাহঁতৰ খুৰা খুৰী ল'ৰা ছোৱালী দুটা যিহেতু সিহঁতেও গাহৰি মাংস খাই ভাল পায় গতিকে আমি সকলোৱে মিলি এসাঁজ খাইছোঁ একে সাধাৰণভাৱে ঘৰুৱাভাৱে গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নেপাহৰিব আৰু লাইক কমেণ্ট কৰি পাৰিলে অকণমান ঠেলা মাৰি দিলে বেলেগ দুজনীও দেখা পাব কৈছে হয় দেই সেইটো আপোনালোকৰ নিজৰ কথা আমাৰ কেণ্ডেল লাইট ডিনাৰ হৈ আছিলে অলপ আগতে মোবাইল জ্বলাই এতিয়া কোনোমতে কাৰেণ্টটো আহিলে আৰু এতিয়া আমি এনেকেই খানা খাইছোঁ বাকী গাহৰি মাংস চলি আছে মোৰ নাই চলা বাৰু বাকী ৰাইজৰ গাড়ী খানা চাই থাকিব আমাৰ ভিডিঅ'বোৰ ব্লগবোৰ থেংক ইউ